Class 7 ले No. Class 4. আমাৰ ওদালগুৰি জিলাৰ ৬ষ্ঠ সংখ্যক গুণোৎসৱ চলি আছে। গতিকে আজি আমাৰ বিদ্যালয় পূবদৰজুৰি প্ৰাথমিক বিদ্যালয়ত আমাৰ গুণোৎসৱৰ সন্মানীয় ছাৰ ইভেলুটা ছাৰ আমাৰ মাজত উপস্থিত হৈছে। তেখেতক আমি শুভেচ্ছা যাচিছোঁ। আজি উপস্থিত হ'ব পৰা মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুবৰ্গ, আমাৰ অতীন্দ্ৰ তেখেতকো মই ধন্যবাদ যাচিছোঁ আৰু উপস্থিত অভিভাৱকসকলকো মই ধন্যবাদ যাচিছোঁ। আমাৰ গুণোৎসৱ প্ৰত্যেক বছৰে আমাৰ হৈ আছে। এই গুণোৎসৱে আমাৰ মাজত এটা উৎসৱমুখৰ এটা পৰিৱেশ গঢ়ি উঠিছে আৰু ছাত্ৰ ছাত্ৰীসকলক 100% বিদ্যালয়মুখী কৰাত এই গুণোৎসৱ সফল হৈছে বুলি মই ভাবোঁ। আগন্তুক দিনবোৰত যদি চৰকাৰে আৰু বিদ্যালয়বিলাকত যিবিলাক আন্তঃগাঁথনিৰ দিশ আৰু শিক্ষকৰ সংখ্যা অলপ বেছি কৰি দিয়ে, তেতিয়াহ'লে ব্যক্তিগত খণ্ডক ফেৰ মাৰি চৰকাৰী বিদ্যালয়সমূহ ঊৰ্ধ্বমুখী হ'ব বুলি মই অনুমান কৰোঁ। বৰ্তমান চৰকাৰে অলপ কৰি আছে, কিন্তু এতিয়া বিশেষকৈ আমাৰ মূল সমস্যাটো হৈছে শ্ৰেণীকোঠা। আমাৰ দুটাই শ্ৰেণীকোঠা আছে। দুটা শ্ৰেণীকোঠাৰ লগত অংগনবাদীও সংলগ্ন হৈ আছে। সুকীয়াকৈ অংগনবাদীও নাই। গতিকে দুটা শ্ৰেণীকোঠাত আমাৰ 62জন ল'ৰা ছোৱালীৰ লগতে প্লাছ হৈ আছে অংগনবাদী ছাত্ৰ ছাত্ৰীসকল। গতিকে আমাৰ যিটো কোৱালিটি এডুকেশ্যন চৰকাৰে আমাক কৈ আছে, সেইখিনি কোৱালিটি এডুকেশ্যন দিয়াত আমাৰ বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। যদি চৰকাৰে আমাক আৰু দুটামান এছিয়াৰ ৰুম দিয়ে আৰু দুজনমান শিক্ষকৰ যোগান ধৰি দিয়ে, তেতিয়াহ'লে নিশ্চয় আমি চেলেঞ্জ দি ক'ব পাৰোঁ যে আমি ব্যক্তিগত খণ্ডতকৈ উচ্চ মানৰ শিক্ষা আমি প্ৰদান কৰিব পাৰিম বুলি মই অনুমান কৰোঁ। আমাৰ ছাত্ৰ ছাত্ৰী এতিয়া 62জন ছাত্ৰ ছাত্ৰী আছে। এনেও ছাত্ৰ ছাত্ৰী সৰু ডাঙৰ মিলি পেলাই প্ৰায় 70-75জনমান ল'ৰা ছোৱালী হয় আমাৰ তাত। শিক্ষকৰ প্ৰয়োজন আছে। আমাৰ ধৰক এতিয়া আমি 3জন আছোঁ যদিও আমাৰ এজন শিক্ষক CRC হিচাপে নিযুক্ত হৈ আছে। তেওঁ 2খন ক্লাষ্টাৰ চলাব লাগে, তেওঁ যথেষ্ট সময় দিব নোৱাৰে। গতিকে আমি 2জন শিক্ষক আছোঁ। প্ৰধান শিক্ষকে আহি ফালে ল'ৰা ছোৱালীৰ যিটো উপস্থিতিৰ মূল্যায়ন আমি টেবলেটৰ জৰিয়তে কৰিব লগা হয়। গতিকে ৰান্ধনিৰ যোগাৰ কিবা কিবি কৰোঁতে আমি সময় দিব নোৱাৰোঁ প্ৰধান শিক্ষকে। গতিকে এজন শিক্ষকে বা অংগনবাদী বাইদেউ লগ লাগি যেনেকৈ আমি পঢ়াব লাগে, নিশ্চয় আমি সেইখিনিত আমি কমজুৰি হৈ আছোঁ বুলি মই ভাবোঁ। আগন্তুক দিনবোৰত যদি চৰকাৰে তেনেকুৱা ধৰণৰ আমাক বিশেষ এটা সুবিধা কৰি দিয়ে, শিক্ষকৰ সংখ্যা যদি বঢ়াই দিয়ে বা শ্ৰেণীকোঠাটো বঢ়াই দিয়ে, তেতিয়াহ'লে আমি নিশ্চয় কোৱালিটি এডুকেশ্যন দিব পাৰিম বুলি মই চেলেঞ্জ দি ক'ব পাৰিছোঁ।